উজনি অসমৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণ তাৰ লগে লগে শেহতীয়াকৈ নেৰানেপেৰাকৈ হৈ থকা বৰষুণে বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাকে ধৰি উজনি অসমৰ বিস্তৃত অঞ্চলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানপানী। আৰু এই অঞ্চলসমূহত বিগত বহু দিন ধৰি বানপানীৰ মুখামুখি ৰাইজে হোৱা নাই। গতিকে অনভিজ্ঞতা আৰু তাৎক্ষণিকভাৱে হোৱা ভয়াৱহ বানপানীয়ে ৰাইজক সৰ্বশ্ৰান্ত কৰিছে, ৰাইজ বিপৰ্যস্ত হৈছে। আমি দেখিবলৈ পাইছোঁ যে বহু অঞ্চলত ঘৰৰ ওপৰেৰে পানী বৈ গৈছে। তাৰ লগে লগে মানুহ নিজৰ খাদ্য, ঘৰ, সা সামগ্ৰীলৈ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে তেনে প্ৰেক্ষাপটত আমি অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ, চৰকাৰে তাৎক্ষণিকভাৱে যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান চলাব লাগে। NDRF, SDRF, প্ৰয়োজন সাপেক্ষে সেনা সকলোকে লৈ উদ্ধাৰ অভিযানত যাতে অধিক গতিশীলতা তেওঁলোকে আনে। কাৰণ আমি এতিয়া শুনিবলৈ পাইছোঁ যে বহু ব্যক্তি সন্ধানহীন হৈ আছে, বহুতৰ লগত যোগাযোগ হোৱা নাই। বহু মানুহ বানপানীৰ কবলত পৰাৰ পিছত কিছু মানুহ উটি যোৱাৰো খবৰ আমাৰ ৰাইজৰ মাজেৰে আহিছে। বহু লোকৰ কথা সন্ধানহীন হোৱা বহু লোক তেওঁলোক মৃত্যুমুখত হোৱা বুলিও কিছু মানুহৰ মুখেৰে খবৰবোৰ বিয়পি আহিছে। গতিকে তেনে পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰৰ প্ৰতি আহ্বান থাকিব যাতে তেখেতসকলে যি হেল্পলাইন নম্বৰ দিছে সেইবোৰো কেতিয়াবা কাম নকৰা হৈছে বা এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা ৰাইজৰ মাজত আহিছে। গতিকে উদ্ধাৰ অভিযান যুদ্ধকালীনভাৱে চলাব লাগে, তেওঁলোকক সংস্থাপিত কৰাৰ ব্যৱস্থাও তৎকালীনভাৱে কৰিব লাগে আৰু লগে লগে তেওঁলোকৰ খোৱা বোৱা, বিশেষকৈ শিশুসকলৰ শিশু খাদ্য, আন জীৱ জন্তুসকলৰ তেওঁলোকৰ খাদ্য, তেওঁলোকক ৰাখিবৰ কাৰণে ব্যৱস্থা, এই সকলো কাম কাজ যাতে যুদ্ধকালীনভাৱে কৰে তাৰ কাৰণে মই চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু তাৰ লগে লগে আমি আন সকলো ৰাইজে, সকলো বিৰোধী ৰাজনৈতিক দল, আমাৰ দলৰ সকলো নেতা কৰ্মকৰ্তা সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, বিপদৰ সময়ত এই পৰিস্থিতিত সকলোৱে যাতে ৰাইজৰ কাষত থাকে, সহায়ৰ হাত আগবঢ়ায় আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে বা মানৱীয়তাৰ দৃষ্টান্তৰে যাতে দুৰ্গত ৰাইজৰ কাষত থাকি সহায় সহযোগিতা কৰি উদ্ধাৰ অভিযানতো যাতে চৰকাৰী পক্ষক ব্যাপকভাৱে সহায় কৰে তাৰ কাৰণে আমাৰ দলৰ সকলো কৰ্মকৰ্তা বিষয়ববীয়াক মই আহ্বান জনাইছোঁ।